দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা মৰঙী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত আগন্তুক দুৰ্নীতি বিৰোধী দিৱসৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক লেখন খাটনিয়াৰ, সহ সম্পাদক চিত্ৰ বৰুৱা, কেন্দ্ৰীয় সমিতিৰ সভাপতি গোলোক দাস, গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰশান্ত হাজৰিকা আৰু অন্যান্য জিলা সমিতি আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত 9 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস গোলাঘাট জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে দুৰ্নীতি নিৰ্মূলৰ ওপৰত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। 5 জন ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে। বাৰু যি কি নহওক, আজি আচলতে আমাৰ খুব এটা সুখৰ দিন বুলিয়ে ক'ব লাগিব, যিহেতু আমাৰ বিভিন্ন জিলাত যিহেতু আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস আয়োজন কৰি গৈছে। আমি গোলাঘাটবাসী আচলতে আনন্দৰ দিন বুলি ক'ব লাগিব, যিহেতু আমাৰ গোলাঘাট জিলাত এইবাৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস উদযাপন কৰা হ'ব। আৰু সেইক লৈ আমাৰ সুদূৰ লখিমপুৰৰ সম্পাদক ডাঙৰীয়া লিখন খাটনীয়া ডাঙৰীয়াকে ধৰি বিভিন্ন জিলাৰ বিষয়ববীয়া, কাৰ্বি আংলঙৰ চিত্ৰ বৰুৱা ডাঙৰীয়াকে ধৰি আমাৰ আজি এই কাৰ্যনিৰ্বাহক সভাতে আমাৰ স্থিৰ কৰা হ'ল যে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস 9 ডিচেম্বৰ দিনা আমাৰ গোলাঘাটত আয়োজন কৰা হ'ব। ইয়াৰ লক্ষ্য দৃষ্টিয়ে হ'ল যে গোলাঘাট জিলাকে ধৰি পেলাই সমগ্ৰ অসম বা ভাৰতবৰ্ষত যি দুৰ্নীতি চলি আছে, সেই দুৰ্নীতিৰ ওপৰত কি ধৰণে আচলতে আমি মাত মাতিব পৰা যায়, কি ধৰণে আমি দুৰ্নীতি নিৰ্মূল কৰিব পৰা যায়, তাক লৈ আমি গ্ৰাম্য অঞ্চলত সদায় সজাগ আৰু সচেতনক লৈ পেলাই আমি আলোচনা বা সভা আয়োজন কৰি আহিছোঁ। আৰু আমি ভাবোঁ যে গোলাঘাটৰ বুদ্ধিজীৱী লোকসকলক লগত লৈ একাংশ দল সংগঠনৰ নেতাক লৈ পেলাই আমি আকৌ এবাৰ এই দুৰ্নীতি বিৰোধী দিৱসৰ জৰিয়তে দুৰ্নীতি নিৰ্মূলক লৈ পেলাই আমি কিছু কথা আলোচনা কৰা হ'ব। আৰু আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ এক সম্বৰ্ধনা আৰু এক বঁটা হিচাপে বঁটা প্ৰাপক হিচাপে দিয়া হ'ব। কিন্তু সেই কেইজন 5জন ব্যক্তিৰ আমাৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মাজত আলোচনা ভিত্তিত আমি তেওঁলোকৰ নাম প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰিম আৰু তেওঁলোকক আদৰণি জনাম যে সেই তেওঁলোকৰ প্ৰেৰণাখিনি আমাৰ আদৰ্শ হৈ পৰক আৰু অনাগত সময়ত যে দুৰ্নীতিখিনি নিৰ্মূল হওক। আৰু আমি দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে অসমে আগতে এটা কথা কৈ আছে যে আমি আপোচবিহীন হিচাপে কাম কৰিছোঁ আৰু আপোচবিহীন হিচাপে কাম কৰি যাম। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম জিন্দাবাদ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম জিন্দাবাদ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম জিন্দাবাদ। ধন্যবাদ। আজি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে গোলাঘাটতে অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ জিলা সমিতিৰ সকলো সদস্যই সহযোগ কৰিব। লগতে আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলক আমি সভালৈ নিমন্ত্ৰণ কৰিম, যিহেতু প্ৰত্যেক বছৰ আমি এই অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰি আহি আছোঁ। আৰু আগন্তুক সময়ত এই অনুষ্ঠানটোৰ জৰিয়তে আমি সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে দুৰ্নীতি নিৰ্মূল কেনেকৈ কৰিব পাৰি। আৰু ইয়াৰ ওপৰত আমি এখন ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অল আছাম ভিত্তিত আমি পাতিবৰ কাৰণে আমি সভাই স্থিৰ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ গোলাঘাট জিলা সমিতিয়ে উদযাপন কমিটি গঠন কৰিব। আজি আমি এই সভাত গোলাঘাটত যে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী অনুষ্ঠিত হ'ব তাকে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।